সায়েন্স নুবুজায় বা সায়েন্স নাজানে, সায়েন্স জনা শিক্ষকে মেথছ নাজানে তেনেকুৱাও নহয়, জানে গোটেইখিনিয়ে। স্কুলত যোনে যিটো পাৰফৰ্ম কৰি আছে তাৰ বেছ কৰি ইয়াত হয়তো আপোনালোকে আহিছে। এতিয়া মই আমাৰ RP সকলৰ লগত আপোনালোকক এটা পৰিচয় কৰি দিব বিচাৰিছো। এওঁ আমাৰ ৰাজা চেটাৰ্জী, নামটো হয়তো বহুতে শুনিছে। বঙাইগাঁও বিদ্যাপীঠ হাইস্কুলৰ এওঁ প্ৰধান শিক্ষকৰ দায়িত্বত আছে বৰ্তমান, আৰু মেথছৰ হয়। আৰু আমাৰ দেৱৰাজ ভট্টাচাৰ্যী, এওঁ নিউ বঙাইগাঁও শংকৰদেৱ হাইস্কুলৰ এগৰাকী শিক্ষক। আমাৰ মাজত ছায়েন্সৰ দুগৰাকী RP, ৰহন ঘোষ, LBS লাল বাহাদুৰ শাস্ত্ৰী মূলাগাঁৱৰ শিক্ষক এগৰাকী, আৰু শিৱনাৰায়ণ ৰায় চলন্তাপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক। গতিকে গোটেইকেইগৰাকী শিক্ষক। আৰু মই মোৰ পৰিচয়টো দিছিল নাই, পাহৰি গলো, দিয়াই নাই নহয়। আচলতে মোৰ নাম সমীল ৰায়, মই BP মেমৰিয়েল হায়াৰ ছেকেণ্ডাৰী স্কুলৰ এক্টিং প্ৰিন্সিপাল। তাৰমানে মই ফুল প্লেচ প্ৰিন্সিপাল নহয় দেই, তাৰমানে এক্টিং কৰি আছো। গতিকে একে আমি শিক্ষকে কোনেও কোনো ক্ষেত্ৰত হেজিটেশ্যন নকৰিব। কিবা সুধিব লগা থাকিলে, কিবা বুজিব লগা থাকিলে যাতে তেওঁলোকৰ লগত পুৰা সম্পূৰ্ণ মানে শ্বেয়াৰিংটো হয়। মই সেইকাৰণে পৰিচয়টো কৰাই দিলো, একে শিক্ষক যিহেতু ইয়াত শংকা বোলা কথাটো নাই। আৰু আপোনালোকৰ পৰা এই ট্ৰেইনিংখিনিত পূৰ্ণ সহায় সহযোগিতা আমি কামনা কৰিম। ধন্যবাদ। মই এতিয়া ট্ৰেইনিংখিনি চলাই দিয়াৰ কাৰণে ৰাজা চেটাৰ্জীৰ হাতত বাক্যৰন্ত দি দিছো। Good morning, teachers. আমি গুৱাহাটীত গৈ মে মাহৰ 15, 16, 17, 18 তিনিদিন আমাৰ ট্ৰেইনিং আছিল, ৱৰ্কশ্বপ। আমাৰ ট্ৰেইনিংটো দিছিলে সেৱা, DSC, আসাম সায়েন্স সোসাইটি। আৰু ট্ৰেইনিংটোৰ কাৰণে ভেনিউ আৰু আমাৰ যিটো তাতে থকা খোৱাৰ ব্যৱস্থাৰ দায়িত্ব লৈছিলে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি। আমি আছিলো পৰশুৰাম হোটেলত, এতিয়া ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিত আমাৰ ট্ৰেইনিং হৈছে। নেক্সট ফেজত আকৌ আমাৰ পৰা কিছু শিক্ষক হয়তো অহা মাহত যাব, 8 আগষ্টত। তেওঁলোকৰো ট্ৰেইনিং ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিতে হ'ব। তাতে ট্ৰেইনিং দিয়াৰ সময়ত আমি যোৱা বছৰে যেনেকৈ বুলপিনটো এতিয়া নাথাকে। তেতিয়াহ'লে কি হ'ব? এতিয়া আমাৰ ধৰক 2024 লৈকে মেথছৰ কুৱেশ্যনত আমি যিখন চিলেবাছ আছিল আমি ফ'ল' কৰিছোঁ। তাতে পলিনিমিয়েল চেপ্টাৰৰ পৰা এটা 4 মাৰ্কছৰ কুৱেশ্যন আহে, আৰু কনষ্ট্ৰাকশ্যনৰ পৰা এটা 4 মাৰ্কছৰ কুৱেশ্যন ফিক্সড। আমি ল'ৰা ছোৱালীক কি কৈছোঁ যে পলিনিমিয়েলৰ পৰা এটা 4 মাৰ্কছৰ কুৱেশ্যন আহিব, আৰু কনষ্ট্ৰাকশ্যনৰ পৰা এটা 4 মাৰ্কছৰ কুৱেশ্যন আহিব। আৰু আমি কি কওঁ যে ট্ৰাইংগলৰ পৰা যিহেতু 3 মাৰ্কছৰ কুৱেশ্যন এলট কৰা আছে, 4 মাৰ্কছৰ কুৱেশ্যন নাহে, তো এইকাৰণে আমি থিয়ৰমখিনি বেছি চাব নালাগে, এটা চিলেকশ্যন কৰি দিওঁ। তাৰ মেইন উদ্দেশ্যটো হ'ল যে আমাৰ স্কুলখন, মই যিখন স্কুলত কাম কৰোঁ চবৰ স্কুলখন, ইয়াতে এভাৰেজ ষ্টুডেণ্টৰ সংখ্যাটো অলপ বেছি আছে। যিকেইজন ভাল ষ্টুডেণ্ট আছে আমি ইয়াতে কাউণ্ট নকৰোঁ, মতে ভাল যেনেকুৱাই কুৱেশ্যন নহওক কিয় কিমান কিমান নম্বৰ পাব আৰু। তো আমি এটা চিলেকশ্যন বেষ্ট কৰি দিছিলোঁ নেকি, যে ৰিভিজন চেপ্টাৰৰ পৰা 1 মাৰ্কছৰ কুৱেশ্যন আহে, তাতে 3 মাৰ্কছৰ কুৱেশ্যন কোনো নাহে। প্ৰবেবিলিটিজৰ পৰা 1+1+2 এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব, তাতে 5-6 মাৰ্কছৰ কোনো কুৱেশ্যন নাহিব। ট্ৰাইংগলৰ পৰা হাইষ্ট 3 মাৰ্কছৰ কুৱেশ্যন আহিব, তাতে 4 মাৰ্কছৰ কুৱেশ্যন নাহে। আৰু পলিনিমিয়েলৰ পৰা 4 মাৰ্কছৰ কুৱেশ্যন, আৰু কনষ্ট্ৰাকশ্যনত 4 মাৰ্কছৰ কুৱেশ্যন। কিন্তু সেৱাই কি কৰি এই বস্তুটো উঠুৱাই দিলে, সেৱা এই বস্তুটো ৰখা নাই। তেতিয়া আপোনালোকে ক'ব নোৱাৰে যে অমুক চেপ্টাৰৰ পৰা ফিক্সড 4 মাৰ্কছ, 3 মাৰ্কছ বা 2 মাৰ্কছৰ কুৱেশ্যন হ'ব। এইকাৰণে তলত এটা লাইন লিখা আছে, কুৱেশ্যন ফ্ৰম ইচ ইউনিটছ লেচন উইল কেৰি ফ্ৰম 2 to 10। তাৰমানে প্ৰতিটো চেপ্টাৰৰ পৰা মিনিমাম 2 মাৰ্কছ আৰু মেক্সিমাম 10 মাৰ্কছৰ কুৱেশ্যন হ'ব। যিজনে কুৱেশ্যন চেক কৰিব, ইয়াৰ যদি মন যায় যে মই ৰিভিজন চেপ্টাৰৰ পৰা 10 মাৰ্কছৰ কুৱেশ্যন দিম, দিজ এপ্লিকেবল। যদি মন যায় মই প্ৰবেবিলিটিজৰ পৰা 8 মাৰ্কছৰ কুৱেশ্যন দিম, দিজ অলছ এপ্লিকেবল। এতিয়া কি হ'ব কুৱেশ্যনখিনি? এতিয়া ধৰক আমাৰ এই ৰুমত আমি 40 জন আছোঁ, সবক মিলিয়াই প্ৰতিজন টিচাৰকে যদি আমি কুৱেশ্যন পেপাৰ বনাব দিওঁ, কুৱেশ্যন পেপাৰ ভেৰি কৰিব লাগিব, চেপ্টাৰ ৱাইজ ভেৰি কৰিব। আগতে কিন্তু কি এটা আমাৰ বাউণ্ডাৰী দিয়া আছিল যে আপুনি কুৱেশ্যন পেপাৰ যেনেকুৱাই নবনাওক কিয় কুৱেশ্যনখিনিৰ মাৰ্কছ চেম থাকিব।
মার্কস ডিস্ট্রিবিউশন সেম হ'ব লাগিব আপুনি যি ধৰণৰ কোৱেশ্চন নিদিয়ক কিয় আপোনাক এটা গাইডলাইন দি দিছিল যে আপুনি ইয়াক ক্ৰছ কৰিব নোৱাৰে কিন্তু এই বছৰ কি হ'ল এই বছৰ কোৱেশ্চনখিনি যেতিয়া বনোৱা হ'ব প্ৰতিটো স্কুলৰ প্ৰত্যেকখন স্কুলৰ কোৱেশ্চনৰ ভেৰিয়েশ্যন আহিব কাৰণ আমি কোৱেশ্চন বনোৱাৰ ক্ষেত্ৰত আমি কাৰো আলোচনা নকৰোঁ যে অমুক চেপ্টাৰত কিমান নম্বৰ দিম এই চেপ্টাৰত কিমান নম্বৰ দিম এইটো কৰা তাৰ মেইন উদ্দেশ্যটো হ'ল কি যেতিয়া কোনো কম্পিটিটিভ এক্সামত হয় আৰু আজিকালি সব কম্পিটিটিভ এক্সাম নেশ্যনেল বেচিছ অল ওভাৰ ইণ্ডিয়া বেচিছ কম্পিটিটিভ এক্সাম হয় আপোনালোকে কম্পিটিটিভ এক্সামৰখিনি চাব আৰু কোৱেশ্চনখিনি তাতে কিন্তু কোৱেশ্চনৰ মানে চেপ্টাৰত কোনো ফিক্স দিয়া নাই এই চেপ্টাৰটো ইম্পৰ্টেণ্ট অমুকৰ পৰা বেছি মাৰ্কছ আহিব এই চেপ্টাৰটো কম ইম্পৰ্টেণ্ট তাতে কম মাৰ্কছ দিয়া আছে এই ডিষ্ট্ৰিবিউশ্যন দিয়া নাই তো সেবাই প্রথম চেঞ্জ আনি ফার্স্ট চেঞ্জ আনি চ্যাপ্টার ওয়াইজ মার্কস ডিস্ট্রিবিউশনটো ক্যান্সেল করে দিল এতিয়াৰ পৰা মার্কস ডিস্ট্রিবিউশন না থাকে 2 নম্বৰ চেঞ্জ আনি কোনো ব্লুপ্ৰিন্ট নাই এতিয়া হাতে কামে শিকাটো এইটো আমি ক্লাস 9 10ত আৰম্ভ কৰিলে নহব এনেকা কিছুমান মডেল এনেকা কিছুমান বস্তু আনিব লাগিব যেটো লাগিলে আমি ক্লাস 6 ৰ পৰা 10 লৈকে ব্যৱহাৰ কৰিব পাৰো মই এটা বস্তু আপোনাক দেখাই আছো যেনেকা আমি 2 ডাইমেনশনাল ফিগার যিবিলাক আছে যেনেকা রেক্টেঙ্গেল আয়ত বর্গ রম্বাস বোর্ডত আঁকি দিলে ল'ৰা ছোৱালী বুজি পায় কিন্তু ক্লাস 6 যেতিয়া ল'ৰাটো ফাৰ্ষ্ট আহিব তাক আমি ঘন বা আয়তীয় ঘনক আঁকি দিলেও সম্পূৰ্ণ ধাৰণাটো কিন্তু তেওঁ নাহে এই কাৰণে এইটো ঘনক এইটো আয়তীয় ঘনক গোলক শঙ্কু অর্ধগোলক এনেকা বহুত বস্তু আছে পিরামিড আইডিয়া টেট্রা পলিহেড্রনের আইডিয়া আপোনালোকে ক্লাস 6 7 দিব পাৰি যেতিয়া আমি কিউবটো লৈ যাম তেতিয়া আমি শিকাম ইয়াতে তল বা পৃষ্ঠ কেইটা আছে মই বেলেগ বেলেগ কালাৰ এই কাৰণে দিছো যাতে সিহঁতে কনফিউজ নকৰে বনি কলে ইয়াৰ 6 সারফেসেস और 6টা পৃষ্ঠ আছে এনেকা কিনার বা এজেস কেইটা আছে গনি গনি কব 12টা আছে ভার্টিসেস কেইটা আছে 8টা আছে ল'ৰা ছোৱালীক এনেকা বস্তু আমি যেতিয়া প্ৰজেক্ট বনাব দিও এনেকা কোনো কথা নাই যে কাঠৰ বনাব লাগিব ঘৰত থকা পুৰণি বস্তু আনিলেও হ'ব সিহঁতে আনিব এই যে আমি দিয়া নলেজৰ লগত সিহঁতে এটা বস্তু আনি যে মিলাই দিলে এইটো নলেজ তাৰ পাৰ্মানেন্ট এইটো টেম্পোৰাৰি নহয় এতিয়া একে বস্তু লৈ মই ক্লাস 8 ত গৈছো ক্লাস 8 ত ইউলাৰ্স ফৰ্মুলা পায় a + b = e - 2 তাতে এনেকা এটা ফিগাৰ আছে ফিগাৰটো ড্ৰ কৰি দিলে ল'ৰা ছোৱালী এইজ বিলাক কাউন্ট কৰাতে অসুবিধা পায় এইটো আপুনি কাগজেৰে যদি মডেল বনাই দিয়ে সিহঁতে a কিমান মানে তল কিমান v কিমান ভাৰ্টেক্স কিমান এৰিয়াস কিমান উলাই লব ফৰ্মুলা প্ৰুভ কৰিব আহি যাব তেতিয়া ল'ৰা ছোৱালীয়ে কব স্যার আৰু বেলেগ কিবা নাই এনেকা একটা ঘনক আয়তীয় ঘনক লৈ আপনি একটা সাইড কাটি দিও আৰু এটা ফেস উলাই যাব আৰু এটা ফেস যদি উলাই যাব আৰু এইজ বাঢ়িব ইউলার্স ফর্মুলা প্ৰুভ হইব একে বস্তু লৈ আমি এটা ক্লাস 9 ত যাও 9 ত গেলে আমি এটা সার্কুলার বেস কোণৰ সারফেস এরিয়া আৰু ভলিউম উলাব দিও বোর্ডত আঁকি দিয়াতকে ইয়াৰ এটা বৃত্তীয় তল আছে এটা হেলনিয়া নেকা তল আছে যদি সারফেস এরিয়া অনলি সারফেস এরিয়া কার্ভ সারফেস এরিয়া উলা দিও পাই আর এল এপ্লাই কৰিব লাগে এতিয়া এইটোৰ যেটো নতি উচ্চতা এইটো এল হল যদি আপোনালোকে এল দিয়া না থাকে এই যে হ'ব তেতিয়া আমি ডায়াগ্রাম কৰি এইচ টু কত থাকে দেখাই দিও কোনটো এল কোনটো এইচ ডিফারেন্ট বহাই দিছে আৰু কোশ্চেনটো সুধিছে মোৰ এনেকা মনত আছে হয়তো ডায়ামিটাৰটা দিছে যদি হিও ডায়ামিটাৰটো দিয়াৰ লগতে কৈছে ডায়ামিটাৰৰ লগত এইজ অফ দা কিউবটো সেম এটো ড্ৰয়িং কৰোতে বিৰাট অসুবিধা মইতো বিৰাট অসুবিধা পাওঁ এতিয়া এনেকা দেখাই দিয়াৰ পিছত ম্যাক্সিমাম ডায়ামিটাৰ ম্যাক্সিমাম এইজ আৰু লেন্থ কিমান হ'ব পাৰে কিউবৰ ডায়ামিটাৰ অফ দা হেমিস্ফিয়াৰ এতিয়া সারফেস এরিয়াত যাও আমি যেতিয়া সারফেস এরিয়াত যাম তেতিয়া আমি কি কৰিব দু যদি বেলেগ বেলেগ কৰি কৰে ফর্মুলা পাই কইলে কমন লোৱা নাই আমি কিউবৰ সারফেস উলাব দিও হেমিস্ফিয়াৰৰ সারফেস উলাব দিও তেতিয়া আমি পাই আর স্কয়ার মাইনাস কৰিব দিও ল'ৰা ছোৱালী ইয়াতে আটকি যায়
যে পাই আর স্কোয়ারটো মই কিয় মাইনাস কৰিম আমি কৈ দিও কিন্তু যে এইটো দুটা একে দুইবাৰ কাউন্ট হৈ গল আপুনি দেখাই দিও এইটো কিউব আছে তো এইটো সারফেস এরিয়া আমি একবার কৰি আছো আৰু এইটো দিওতে এইটো সারফেসের টোটাল সারফেস এরিয়াটো কৰি আছো